Hello everyone, welcome back to EcoHipat e-learning platform of Rakhi Khoikia. Aru aji dudin man derike loi ahisu amar Assam current affairs weekly Assam current affairs. So সাধাৰণতে মই প্ৰত্যেক সপ্তাহত বুধবাৰে লৈ আহো weekly Assam current affairs, but এবাৰ দেওবাৰে আপোনাৰ ক্লাসটো পাব. So আজি ক্লাস টপিকস যথেষ্ট ইম্পৰ্টেন্ট টপিকস আছে. আপোনালোকে গম পায় আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে লোকেলি মাছা চাহ প্ৰডিউস কৰা হৈছে আৰু বিক্ৰীও কৰা হৈছে. তাৰোপৰি ব্ৰিক্সৰ এটা মিটিং হৈছিলে গুৱাহাটীত, হেতু ইম্পৰ্টেন্ট হয়. তাতে এটা ডিক্লেৰেশ্যন এডপ্ট কৰিছিলে. তাৰোপৰি আমাৰ অসম বিধানসভাত হিন্দী এডপ্ট কৰা হৈছে এজ দ্য অফিচিয়েল লেংগুৱেজ, এজ দ্য ফৰ্থ অফিচিয়েল লেংগুৱেজ. তো যথেষ্টখিনি ইম্পৰ্টেন্ট টপিক আছে আজি ক্লাছটো দেই. আৰু আজি ক্লাছটো পিডিএফটো আপোনালোকে পাই যাব আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল EcoHipat আৰু মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল APSC ৰিভাইজ দুইটাতে এই ক্লাছটো 24 ঘণ্টাৰ ভিতৰত, ঠিক আছে? Now coming to the first news. Assam's first locally produced matcha tea sold at auction. So auction কৰি বিক্ৰী কৰা হৈছে the first ever batch of locally produced matcha tea. এটা matcha tea মানে কি বহুতে ভাবে হয় না যে matcha tea কি হয়? আমি লাল চাহ চিনি পাওঁ, গাখীৰ চাহ চিনি পাওঁ, matcha tea কি হয়? matcha tea ৰংটো এনেকুৱা ধৰণৰ লিখিছে ইয়াত, আই থিংক ইয়েস দেখা পাইছে, এই কালাৰ দেখিছে মানে লাইট গ্ৰীণ যোনটো কালাৰ সেইটো কালাৰ হয় matcha tea. আৰু মই সৌভাগ্যক্ৰমে এবাৰ টেষ্ট কৰিবলৈ পাইছিলো matcha tea আৰু মইতো খুব তিতা পালো. যিমানটো মই গম পালো matcha tea হয়তো খালে টেষ্টটো ডেভেলপ কৰিব লগা হয়. ইনিশিয়ালি বহুত সংখ্যক লোকে ভাল নাপায় matcha tea, কিন্তু স্বাস্থ্যৰ কাৰণে সাংঘাতিক ভাল, স্বাস্থ্যৰ কাৰণে বহুত বেছি বেনিফিটছ আছে হেলথৰ কাৰণে matcha tea. আৰু এই matcha tea বিশেষকৈ ফেমাস হয় জাপান বা সাউথ কোৰিয়াত matcha tea বহুত কনজিউম কৰা হয়. অসমত নতুনকে এইটো হাইপটো পাইছে বা গ্ৰো কৰিছে আৰু প্ৰথমবাৰৰ কাৰণে এটা বেচ লোকেলি প্ৰডিউস কৰা এটা বেচ সোল্ড কৰা হৈছে. সোল্ড কোড কৰা হৈছে গুৱাহাটী টি অকশন চেণ্টাৰ ন, গুৱাহাটী টি অকশন চেণ্টাৰ বা GTAC লৈ আগতে পৰীক্ষাত প্ৰশ্ন সুধিছে. প্ৰশ্নটো এইটো আহিছে যে গুৱাহাটী টি অকশন চেণ্টাৰ কোনটো ইয়াৰত কোনটো সনত এস্টাব্লিশ হৈছিলে. মই আশা কৰো আপোনালোকে কোনটো ইয়াৰত এস্টাব্লিশ হৈছিলে সেইটো কমেন্ট সেকশনত জনাব. প্ৰথমবাৰৰ কাৰণে লোকেলি প্ৰডিউস matcha tea অফিচিয়েলি সোল্ড কৰা হৈছিলে গুৱাহাটী টি অকশন চেণ্টাৰত. আৰু এটা ইনফৰমেশন হয় পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয়, বাট আই থিংক ইউ গাইজ শুড গো থ্ৰু ওয়ান্স. সো 5 কেজি matcha এটা লট বা এটা ধৰক বক্স এটা, it fetched ₹3,000 per kg and was purchased by Guwahati based Creosones Chai Company. The tea was produced by Chota Tingrai Tea Estate in Tinsukia. পৰীক্ষাৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট যে প্ৰডিউস কোন হৈছে, আমি গম পাওঁ যে লোকেলি প্ৰডিউস হৈছে হয় নাই, আমি ইয়াৰ খিলঞ্জীয়া প্ৰডিউস কৰিছে, কিন্তু কোন হৈছে তিনসুকিয়া এখন চাহ বাগান, নামটো হৈছে ছোটা টিংৰাই টি এষ্টেট চাহ বাগান, ছোটা টিংৰাই চাহ বাগান তিনসুকিয়া. আগৰ দৰে ক্লাছটো মই অসমীয়াটো আনিছো, আপোনালোকে পিডিএফত পাই যাব অসমীয়াটো, ওকে? আৰু নেক্সট টপিকটো হৈছে নৰ্থ ইষ্ট ফাৰ্ষ্ট এভাৰ মেমো ইলেক্ট্ৰিক ট্ৰেইন. সো টপিকটো চাম, তাৰ ওপৰতে এটা প্ৰশ্ন আছে. প্ৰশ্নটো ধৰক এই ধৰণৰ পৰীক্ষাত আহিব পাৰে, আপোনালোকে এডিআৰই বা টেটত আহিব পাৰে. প্ৰশ্নটো হৈছে নৰ্থ ইষ্ট ৰিজনছ ফাৰ্ষ্ট মেইনলাইন ইলেক্ট্ৰিক মাল্টিপল ইউনিট ট্ৰেইন সাৰ্ভিস was inaugurated between Assam and which state? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মেইনলাইন ইলেক্ট্ৰিক মাল্টিপল ইউনিট মেমো, ইন শৰ্ট মেমো ৰেল সেৱা অসম আৰু কোনখন ৰাজ্যৰ মাজত উদ্বোধন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে অসম, এটাতো অসম হয় ডেফিনেটলি, আৰু ত্ৰিপুৰা, ওকে? আসাম আৰু ত্ৰিপুৰা. যদি কোনবাই মই পঢ়োতে এইটো পতককে চকু দিছিলে তেন্তে গম পাইছে যে লিখাই আছে ত্ৰিপুৰা, হয় নাই? সো ত্ৰিপুৰাৰ আগৰতলা আৰু অসমৰ কৰিমগঞ্জ, অসমৰ পৰা কৰিমগঞ্জ আৰু ত্ৰিপুৰাৰ আগৰতলা. এই দুইটা জায়গা কানেক্ট কৰিব a first mainline electric multiple unit train, মেমো ট্ৰেইন. সো ইলেক্ট্ৰিক ট্ৰেইন গম পাইছে. নেক্সট এটা ইম্পৰ্টেন্ট নিউজ আছে. Assam launches first digital bird repository পক্ষী with 376 species profiles. এটো হয় কি আচলতে পক্ষী এটা বাৰ্ড ৰিপজিটৰি হয়, মানে বুজিলক এটা ওয়েবসাইটৰ দৰে য'ত নেকি প্ৰত্যেকটো চৰাইক লৈ ইনফৰমেশন এটা ডিজিটেল ৰেকৰ্ড থাকে, ঠিক আছে? ডিজিটেল ৰেকৰ্ড থাকে. পক্ষী ইজ আসামছ ফাৰ্ষ্ট বাইলিংগুৱেল, মানে ইংলিছত থাকিব আৰু আমাৰ অসমীয়াত থাকিব, মানে অসমীয়াত থাকিব. মই অসম লিখি দিছো দেই, মোৰ হচৰিকাৰ দীঘত কাৰণ অলপ ভুল হয়, কোনোবাই তাক লৈ আপত্তি কৰিব পাৰে মই গম পাওঁ, সেইকাৰণে মই নিবিচাৰো যে সেইটোক লৈ হুলস্থুল লাগক, ওকে?
So দুটা ল্যাঙ্গুয়েজত যাব, দুটা ল্যাঙ্গুয়েজত থাকিব ইনফরমেশন খিনি. Digital Avian Repository launched to document the state's rich bird life, conceived and developed by wildlife photographer Sirantanu Saikia and Tezpur University PhD scholar Abhilash Gayan. The site maps detailed profiles of 372 resident and migratory species recorded across the region. এতিয়ালৈকে 372টা resident plus migratory species record কৰা হৈছে এই particular পক্ষী website-টোত. Next, meeting of BRICS anti-drugs agencies meeting begins in Guwahati. Now, এইটো বহুত important হৈ গৈছে এবাৰ. ঠিক আছে? Because BRICS বহুত এটা important international organization হয় নাই? আৰু তেওঁলোকৰ যদি মিটিং গুৱাহাটীত হৈছে তেন্তে that is very important. পৰীক্ষাত এই মিটিংখনৰ কথা নুসুধি BRICSৰ কথা সুধিব পাৰে. Okay? So, সেই ধৰণে মই এটা প্ৰশ্ন লৈছে, practice MCQ লৈছে আপোনালোকৰ কাৰণে. Okay, অলপমান চাই লওঁ নিউজটো. The BRICS heads of anti-drug agencies, BRICSৰ যি anti-drug agency head আছে, তেওঁলোকে মিটিং কৰিছিলে গুৱাহাটীত জুলাই 6-7 তাৰিখত, এই বছৰ জুলাই 6-7 তাৰিখত মিটিং কৰিছিলে, culminating in the adoption of Guwahati Declaration. So এই BRICSৰ কি ষ্টেট আছে আমি চাম. So এই BRICSৰ 11খন ৰাষ্ট্ৰ আছে, সৰি ষ্টেট নহয়, ৰাষ্ট্ৰ আছে, নেশ্যন আছে. তেওঁলোকৰ heads of anti-drug agency মিটিং কৰিলে গুৱাহাটীত মিটিং কৰাৰ পাছত তেওঁলোকে এখন ডিক্লেৰেশ্যন এডপ্ট কৰিলে, নামটো হৈ গ'ল গুৱাহাটী ডিক্লেৰেশ্যন. নামটো সহজ হয় কিন্তু পৰীক্ষাত যদি সুধি দিয়ে যে which declaration was adopted in the head of anti-drugs agencies concluded in July 2026. যদি কোনোবাই নাজানে যে গুৱাহাটীত হৈ গ'ল তেতিয়া বেছি টান হ'ব. আৰু যদি কোনোবাই জানেও যে গুৱাহাটীত হৈ গ'ল হ'লেও ধৰক আসাম ডিক্লেৰেশ্যন দিব পাৰে, এণ্টি ড্ৰাগ ডিক্লেৰেশ্যন দিব পাৰে, কনফিউজন অলপ আহিব ন. চ' এইবিলাক ইজি হয় কিন্তু অলপ মনত ৰাখিব যে নামটো হৈছে গুৱাহাটী ডিক্লেৰেশ্যন. য'ত হৈছে মিটিংখন সেই জেগাটোক লৈ নামটো আছে. হোষ্ট কোনে কৰিছে? হোষ্ট কৰিছে নেশ্যনেল কণ্ট্ৰল ব্যুৰো, নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো, NCB, নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো তেওঁলোকে হোষ্ট কৰিছে, মানে তেওঁলোকে অৰ্গেনাইজ কৰিছে. So BRICSত 11খন মেম্বাৰ আছে, 5খন মেম্বাৰ আপোনালোকে এই BRICS নামটোত পাই যাব. B ব্ৰাজিল, R ৰাছিয়া, I ইণ্ডিয়া, C চাইনা আৰু 5 নম্বৰ জইন হৈছিলে সাউথ আফ্ৰিকা, BRICS. অকে, আচ্ছা ইয়াতে এটা সৰু প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন আগতে সুধিছে পৰীক্ষাত. প্ৰশ্নটো এইটো হৈছে যে BRICS শব্দটো, এই BRICS শব্দটো কোনে কইন কৰিছিলে বাৰু? এইটো মানে এই নামটো কোনে আনিছিলে? coined by whom? এইটো আপোনালোকে মোক কমেন্টছত জনাব লাগিব, যেহেতু ক্লাছটো লাইভ নহয়, ৰেকৰ্ডেড হয়. ক্লাছটো দেওবাৰে পাই যাব, অহাকালি. আজি মই ক্লাছটো ৰেকৰ্ড কৰি আছো. চ' আপোনালোকক জনাব যে BRICS নামটো কোনে কইন কৰিছিলে, coined by whom. এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো প্ৰিভিয়াছলি বেলেগ পৰীক্ষাত সোধা হৈছে কাৰণে মই প্ৰশ্নটো আগবঢ়ালো. চ' 11খন মেম্বাৰ আছে, গম পালে, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা, আৰু ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা ইয়াতে সোমাই আছে. তাৰ পাছত নেক্সট দুখন আছে ই নামত, ই আৰু ই দুখন, মানে ইজিপ্ত এণ্ড ইথিওপিয়া দুখন ই. দুটা আই আছে, ইৰাণ আৰু ইণ্ডোনেছিয়া. ইৰাণটো কেনেকে মনত ৰাখে মই বুজাইছো. যেতিয়া ইৰাণক এটেক কৰিছিলে, এতিয়াতো গম পাই ইৰাণ আৰু ইউএছৰ যুদ্ধ চলি আছে, অলপকে চলি আছে, তেওঁলোকে শেষ কৰা নাই যুদ্ধ, হয় নাই? যেতিয়া এটেক কৰিছিলে আৰম্ভণিতে ইৰাণে BRICSৰ পৰা সহায় বিচাৰিছিলে, ৰাইট? চ' আই থিংক সেইটো নিউজত পঢ়িছিলে হয়তো বহুতে, যোনে পঢ়িছিলে তেওঁলোকে মনত থাকিব, যদি মনত নাথাকে এনেকে মনত ৰাখি ল'ব, BRICSৰ 5খন দেশৰ নাম BRICS নামটোতে আছে, বাকী দুখন হৈছে ই আৰু দুখন হৈছে আই. ই হৈছে ইজিপ্ত, ইথিওপিয়া, আই হৈছে ইণ্ডোনেছিয়া, ইৰাণ. দেন দুখন আছে চৌদি আৰবিয়া আৰু UAE, আমাৰ মিডল ইষ্টৰ পৰাই আছে, ইউনাইটেড আৰব এমিৰেটছ আৰু চৌদি আৰবিয়া তেওঁলোকে জইন কৰিছে. নাও এই BRICSক লৈ মই এটা প্ৰেক্টিচ কুৱেশ্যন আনিছো. আচ্ছা, কুৱেশ্যনটো আগবঢ়াৰ আগতে এই গুৱাহাটী ডিক্লেৰেশ্যনটো কি আছে, ইয়াত বহুত বিশেষ ইম্পৰ্টেণ্ট একো পইণ্ট নাই ডিক্লেৰেশ্যনখন লৈ, বাট এবাৰ চাই যাওঁ আহক. The Guwahati Declaration Agreement establishes a unified framework for real-time intelligence sharing. ধৰি লওক খবৰ পালে যে ইণ্ডোনেছিয়াৰ পৰা এটা অৰ্গেনাইজেশ্যনে ড্ৰাগ চেল কৰি আছে. চ' ড্ৰাগটো কিমান সময়ত কোনটো জেগাত পাইছেহি, ক'ত কেনেকে তেওঁলোকে বৰ্ডাৰ ক্ৰছ কৰিছে, সেইটো যদি ৰিয়েল টাইম আপডেট পায়, একচুৱেল যোনটো ৰিয়েল টাইম হ'ব, সেইটো যদি আপডেট পায়, তেন্তে তেওঁলোকক ধৰিবলৈ সহজ হ'ব পুলিচৰ, ৰাইট? টেকনলজিকেল ইণ্টাৰডিকশ্যন এণ্ড কেমিকেল ৰেগুলেশ্যন এমং মেম্বাৰ নেশ্যন. চ' কেমিকেল ৰেগুলেশ্যনটো ইম্পৰ্টেণ্ট, আৰু টেকনলজিটো লাগিব আজিকালি, টেকনলজি নহ'লে আজিকালি কাম নাই, হয় নাই? কেমিকেল ৰেগুলেশ্যনটো মনত ৰাখিব কিন্তু.
Coming to the question, which country officially became the newest full member of the BRICS alliance? কোনখন দেশ আনুষ্ঠানিকভাৱে ব্ৰিক্স মিত্ৰজোঁটৰ আটাইতকৈ নতুন পূৰ্ণকালীন সদস্য হৈ পৰিল? ইয়াৰ উত্তৰ হৈছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া 2025 জানুৱাৰী মাহত জইন হৈছিলে, বাকী কেইখন জইন হৈছিলে 2024 অকে 2025 জানুৱাৰী মাহত ইণ্ডোনেছিয়া জইন হৈছে, সেইকাৰণে একেবাৰে নিউৱেষ্ট ফুল মেম্বাৰ বুলি ক'লে গ'লে ইণ্ডোনেছিয়া হ'ব। নেক্সট টপিক, হিন্দী ফোর্থ অফিচিয়েল ল্যাঙ্গুয়েজ ইন আসাম এসেম্বলি। এইটো গম পাইছে, এই পার্টিকুলার নিউজটো লৈ এনেও বহুত হয় হুলস্থুল চলি আছে, আমি নিউজটো চাই লওঁ, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। Hindi has officially been introduced as the fourth official language of the Assam Legislative Assembly. So, fourth official language হয় মানে ইয়াৰ আগতে আমাৰ তিনিটা আছে, আসামিজ, ইংলিছ এণ্ড বড়ো। আসামিজ, ইংলিছ এণ্ড বড়ো আগৰ পৰা আমাৰ অসম বিধানসভাৰ অফিচিয়েল লেংগুৱেজ হৈ আছে। এতিয়া 4 নম্বৰ হৈছে হিন্দী, আৰু কেতিয়াৰ পৰা এফেক্টিভ হৈছে সেইটো মানে লিখিব। The policy took effect on July 6, 2026. এই বছৰ জুলাই মাহৰ 6 তাৰিখে এই পলিচিখন এফেক্ট হৈ গৈছে, মানে ইমিডিয়েটলি এফেক্ট হৈছে, ঠিক আছে, ইমিডিয়েটলি এফেক্ট হৈছে। ইনফেক্ট বাজেট সেশনৰ 16 নম্বৰ বিধানসভাৰ যোনখন প্ৰথম বাজেট সেশন আছিলে, তাৰে প্ৰথম দিনাখনে তেওঁলোকে এই হিন্দী ভাষাটোক আমাৰ অফিচিয়েল লেংগুৱেজ অফ আসাম লেজিসলেটিভ এছেম্বলি বা অসম বিধানসভাৰ অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰিছে। কোনদিনাখন কৰিছে? 16 এছেম্বলি বনিছে আমাৰ অসম চৰকাৰ যি 16 নম্বৰ এছেম্বলি বনিছে, সেই 16th এছেম্বলি প্ৰথমটো বাজেট সেশনৰ প্ৰথম দিনাখন তেওঁলোকে এনাউন্স কৰি দিছে। ডেটটো হৈছে জুলাই 6, তাৰিখটো হৈছে জুলাই 6। কোনে finalized কৰিছে? That decision was finalized by the Assembly's General Purpose Committee. So এখন কমিটি আছে, General Purpose Committee, তেওঁলোকে ফাইনেলাইজ কৰিছে, General Purpose Committee ফাইনেলাইজ কৰিছে আৰু এনাউন্স কৰিছে স্পিকাৰ ৰঞ্জিত কুমাৰ দাস। আই থিংক আপোনালোকে গম পাই নিশ্চয় যে আমাৰ কাৰেণ্ট স্পিকাৰ কোন হয়, ৰঞ্জিত কুমাৰ দাস হয়। সো ৰঞ্জিত কুমাৰ দাস যোন স্পিকাৰ হয় তেখেতে এনাউন্স কৰিছে, কিন্তু ফাইনেলাইজ কোনে কৰিলে? ফাইনেলাইজ কৰিলে জেনাৰেল পাৰপজ কমিটি। আমি অসমীয়াত ক'ব পাৰো সাধাৰণ উদ্দেশ্যবাহী সমিতি, ঠিক আছে। Next, Assam to set compressed biogas plant under MOU, under new MOU. MOU মানে হৈছে Memorandum of Understanding, নতুন এখন চুক্তি স্বাক্ষৰিত হৈছে। North East Dairy and Food Limited is partnering with National Dairy Development Board, যোনটো short কয় NDDB, and Suzuki R&D. Suzuki নিশ্চয় গম পায়, very famous জাপানৰ famous company হয় Suzuki R&D Center India, যোনটো আছে SRDI, to establish a landmark compressed biogas CBG plant. তো এই CBG plant যোনবিলাক হয় এইবিলাক বহুত environmentally sustainable থাকে, পৰিৱেশৰ কাৰণে বহুত বেছি ভাল হয়। So তেওঁলোকৰ লগত North East Dairy and Food Limited পাৰ্টনাৰ কৰিছে, okay? The facility will convert dairy and agricultural waste. তো যোনখিনি dairy আৰু agricultural waste বা আমি যদি অসমীয়া চাওঁ তেন্তে দুগ্ধ আৰু কৃষি আৱৰ্জনা যোনবিলাক আৱৰ্জনা থাকে সেইবিলাক পৰিষ্কাৰ কৰা হ'ব into clean renewable fuel and organic fertilizer. Renewable fuel আৰু organic fertilizer le convert কৰা হ'ব যোনখিনি waste থাকে agricultural আৰু dairy waste. Now এই গোটেই প্ৰজেক্টটোত এই মেমৰেণ্ডামটোত actually decide কৰা হৈছে যে সুজুকিয়ে ফাইনেন্সেস খিনি চাব, সুজুকিয়ে ফাইনেন্সিং খিনি চাব, বাকি NDDB আৰু NEDFL বা North East Dairy and Food Limited তেওঁলোকে বাকি যোনখিনি ইমপ্লিমেন্টেশন প্ৰগ্ৰাম থাকে সেইখিনি তেওঁলোকে চাব, ওকে? আপোনালোকে এইটো মনত ৰাখিব, এইটো বিশেষ ইম্পৰ্টেন্ট হয় কিয়নো পৰিৱেশৰ লগত জড়িত, পৰিৱেশ বিজ্ঞানৰ লগত জড়িত প্ৰশ্ন আজিকালি বেছিকে আহে আগতকে। Next, Assam government awards ₹25,000 assistance for 21 Jubin Khetra women volunteers. So আপোনালোকে গম পায় জুবিন দাৰ যে জুবিন ক্ষেত্ৰ মেমৰিয়েল আছে, সেই জুবিন ক্ষেত্ৰ মেমৰিয়েল কিছু সংখ্যক মহিলাই দিনে ৰাতিয়ে চোৱা চিতা কৰে, চাফাকে ৰাখে। সো তেওঁলোকক আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ওৱান টাইম ফাইনেন্সিয়েল এচিষ্টেন্স দিছে 25,000 টকাকে। 25,000 দিয়া হৈছে ওৱান টাইম ফাইনেন্সিয়েল এচিষ্টেন্স টু দ্য 21 women volunteers of ডিমৰুৱা নহয়, ভুলকে আকৌ প্ৰনাউন্স কৰিলো, সৰি, ডিমৰীয়া ৰিজন। সো ডিমৰীয়াৰ ৰিজনৰ 21 গৰাকী মহিলা ভলেন্টিয়াৰক 25,000 কে ওৱান টাইম ফাইনেন্সিয়েল এচিষ্টেন্স দিয়া গৈছে, আৰু এইটো বিশেষকৈ দিয়া গৈছে to recognize their selfless voluntary efforts.
selfless voluntary efforts তেওঁলোকে কোনো কোৱা নাই সফাকে ৰাখিবলৈ বা কেয়াৰ ল'বলৈ কিন্তু তেওঁলোকে সেয়া স্ব ইচ্ছাৰে কৰিছে সেই কাৰণে এই পাৰ্টিকুলাৰ এমাউণ্টটো দিয়া গৈছিলে Assam government eyes Badapur Fort as major heritage tourism site এই বদৰপুৰ ফৰ্টটো এবাৰ যথেষ্ট নিউজত আছে দেই সো বদৰপুৰ ফৰ্টটো আছে আমাৰ শ্ৰীভূমি ডিস্ট্ৰিক্টত আছে বদৰপুৰ ফৰ্টটো So Assam government is executing a coordinated strategy to conserve and promote the Badapur Fort in Sribhumi district. Working with the Directorate of Archaeology, the state aims to transform the landmark into a major heritage destination. যাতে tourism বাহে এটা heritage site হিচাপে তেওঁলোকে ট্ৰান্সফৰ্ম কৰিব বিচাৰিছে গ্ৰো কৰিব বিচাৰিছে build on the left bank of Barak river ন গোটেই টপিকটোত এটা পইণ্টে ইম্পৰ্টেন্ট হয় যে কোনখন নৈ পাৰত আছে ঠিক আছে কোনখন নৈ পাৰত আছে ইম্পৰ্টেন্ট হয় পৰীক্ষাত কিন্তু সেইবিলাকে আহে তো বৰাক নদী পাৰত আছে আৰু বৰাক নদী বাওহাতে আছে বৰাক নদীৰ বাওহাতে আছে মানে সাউথ দিশে আছে ঠিক আছে বৰাক নদীৰ South বা দক্ষিণ দিশে আছে during the reign of Kachari King Govinda Chandra the monument is considered from high quality burnt bricks so যোনবিলাক ইটা জ্বলাই বা পুৰি দিয়া হয় যে পুৰি দিয়া পিছত যোনখিনি ইটা ব্যৱহাৰ কৰা হয় তেনেকুৱা ইটাৰ পৰাই বনোৱা হৈছিল বদৰপুৰ ফৰ্ট যোনটো আছে শ্ৰীভূমি ডিস্ট্ৰিক্টত আৰু এই পাৰ্টিকুলাৰ বদৰপুৰ ফৰ্টটো আছে বৰাক নৈ দক্ষিণ দিশে বা লেফট বেংকত তারপরে ইম্পর্টেন্ট এটো হয় the monument is protected under Assam Ancient Monuments and Records Act এটো মন ৰাখিব Assam Ancient Monuments and Records Act 1959 যোনখন আমি অসম প্ৰাচীন কীৰ্তিচিহ্ন আৰু অভিলেখ আইন অসম প্ৰাচীন কীৰ্তিচিহ্ন আৰু অভিলেখ আইন 1959 ঠিক আছে এই আইনখন মনত ৰাখিব এই আইনখনৰ আন্ডাৰত এই এক্টখনৰ আন্ডাৰত এই পাৰ্টিকুলাৰ বদৰপুৰ ফৰ্টটো প্ৰটেক্টেড হয় সো আমি কো পাৰো যে দিস ইজ আ প্ৰটেক্টেড সাইট এটো এটা প্ৰটেক্টেড সাইট হয় বাকি আপোনালোকৰ আশা কৰো যে নদীখনৰ নামটো আৰু নদীখনৰ কোন দিশে আছে আৰু কোনজন ৰজাখন বনোৱা হৈছিল কছাৰী কিং গোবিন্দ চন্দ্ৰ মনত থাকিলে নিশ্চয় ৰাইট সো হেটো এটা ইম্পৰ্টেন্ট টপিক থাকিলে আপোনালোকৰ কাৰণে Next, Assam banks on GI Tech 4-year plan to revive Khorthibari bell metal industry. So, Khorthibari bell metal industry le moi eta editorial বা analysis কৰিছিলো মই AP channel ত Actually, আমাৰ Khorthibari যোনটো bell metal industry আছে বহুতখিনি সমস্যা আমি দেখা পোৱা গৈছে আৰু লগতে ৰিসেন্টলি বাজেট সেশনত তাকলে প্ৰশ্ন উত্থাপন কৰিছিলে প্ৰশ্ন উত্থাপন কৰোঁতে কোৱা হ'ল যে যি 1 কোটি টকা দিয়া গৈছিলে তেওঁলোকৰ ৰিভাইভেলৰ কাৰণে Khorthibari bell metal industry ৰিভাইভেলৰ কাৰণে সেই 1 কোটি টকা 50 লাখ হে বেনিফিচিয়াৰি সকলে পালে 50 লাখ পোৱা নগল তো কৰাপশন এটা ইস্যু ৰেজ হৈছিলে তাতে তেওঁলোকে এটো বস্তু জনালে যে তেওঁলোকে 4 বছৰীয়া এটা ৰিভাইভেল প্ল্যান গঠিত কৰিছে যোনটো নেকি পুনৰুজ্জীৱিত কৰিব আমাৰ Khorthibari bell metal industry প্ৰথমতে আছে GI Tech enforcement তো Khorthibari 2024 Khorthibari bell metal industry 2024 তেওঁলোকে GI Tech পাইছে সো GI Tech হতে তেওঁলোকে যিবিলাক ফেক প্ৰডাক্ট থাকিব যিবিলাক ধৰক মেচিন মেন প্ৰডাক্ট হয় সেইবিলাক তেওঁলোকে আঁতৰাব পাৰিব আৰ্টিসান এনৰোলমেন্ট যোনখিনি কহাৰ কমিউনিটি যিসকল লোক আছে তেওঁলোকক অফিচিয়ালি এনৰোল কৰা হ'ব Khorthibari ইনফ্ৰাষ্ট্ৰাকচাৰ আপগ্ৰেড তাত এটা বেল মেটেল ৰিডেভেলপমেন্ট চেণ্টাৰ এটা আছে আগৰ পৰা আছে চেণ্টাৰটো বৰ্তমান আছে যদিও সিমান বেছি এক্টিভ হৈ থকা নাই এটো তেওঁলোকে ৰিডেভেলপ কৰিব বেল মেটেল ডেভেলপমেন্ট চেণ্টাৰ তাৰ উপৰি তেওঁলোকে তাতে এখন ইন্টিগ্ৰেটেড ক্ৰাফট ভিলেজ বনোৱাৰ প্লেনিং কৰিছে যেনেকৈ আমাৰ আচাৰী কান্দি ক্ৰাফট ভিলেজ আছে ঠিক তেনেকৈ দেন ফাইনান্সিয়েল লাইফলাইনস নাও ফাইনান্সিয়েল লাইফলাইনস কিবাটাও আছে 100% ষ্টেট জিএসটি ৰিইম্বাৰ্সমেন্ট আছে তাৰ উপৰি আমাৰ পিএম বিশ্বকৰ্মা আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আছে সো ফাইনান্সিয়েল লাইফলাইন যথেষ্ট আছে সো এই চাৰিটা পিলাৰ লৈ বা এই চাৰিটা ধৰক আঁচনি লৈ তেওঁলোকে আগবঢ়াব ৰিডেভেলপ কৰিব আমাৰ Khorthibari bell metal industry সো এটো এটা ইম্পৰ্টেন্ট টপিক আছিল Assam backs satellite city plan tables bill to set up panel so অসমত satellite city plan চলি আছে গম পায় আৰু বাজেটতো কোৱা হৈছে এই পাৰ্টিকুলাৰ প্ল্যানটো বিষয়ে ঠিক আছে The Assam government has established the Guwahati Satellite Cities Development Authority so Guwahati Satellite City Development Authority গঠন কৰা হৈছে under the Guwahati Satellite City Development Authority Bill 2026 to manage planned urban expansion and relieve congestion in Guwahati না Guwahati সমস্যাটো কি হয় যে গুৱাহাটীক ধৰক
চহৰ বনাওঁতে বহুতখিনি প্লেনিংছ কৰা নহয় চ' তাৰ কাৰণে এতিয়া উপগ্ৰহ চহৰ বা যোনটোক আমি কওঁ ছেটেলাইট চিটি গঠন কৰা হৈছে The state government has allocated an initial 2,100 crore in the 2026-27 budget. কিমান পইচা দিয়া হৈছে কিমান কোটি টকা দিয়া হৈছে সেইটো পৰীক্ষাত নাহে সেইটো মুখস্থ নাৰাখিলেও হ'ব আপোনালোকে এইটো মনত ৰাখিব যে বাজেটত এই পাৰ্টিকুলাৰ প্লেনিংটোৰ বিষয়ে জনাইছে ঠিক আছে to kickstart land acquisition for the first satellite city and Aerotropolis near the Lokapria Gopinath Bordoloi International Airport. এইটো মই বাজেট পঢ়াওঁতে পঢ়াইছো আপোনালোকক যদি মনত আছে সো এৰোট্ৰপলিছ মানে হৈছে বিমানবন্দৰ কেন্দ্ৰিক মহানগৰ না আপুনি যদি মন কৰে এখন যেতিয়া ইয়াত এয়াৰপোৰ্ট আছে হয় না ইয়াত এখন এয়াৰপোৰ্ট আছে মই এয়াৰ লিখিছো এখন এয়াৰপোৰ্ট হয় আমাৰ এখন ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট হয় না আৰু এতিয়া ইয়াৰ পৰা সৌদি আৰবিয়া UAE তাত ডাইৰেক্ট ফ্লাইট যাব ৰাইট কথা বতৰা হৈছে ভিয়েটনামত ডাইৰেক্ট ফ্লাইট যোৱাৰ কথা তো তেনেকে হলে এই এয়াৰপোৰ্টখন বেছি বিজি হৈ যাব তো যেতিয়া এখন বিজি এয়াৰপোৰ্ট থাকে সেই এয়াৰপোৰ্টৰ ওচৰত যদি কিবা দোকান থাকে শ্বপ থাকে ধৰক আপোনাৰ খোৱা বোৱাৰ দোকান আছে ৰেষ্টুৰেণ্ট দোকান আছে বা হোটেলছ আছে ৰাইট যদি ষ্টেকেশ্যন থাকে ষ্টেকেশ্যন মানে ধৰক এনেকুৱা জেগা হোটেল বুলি লিখিছো ষ্টেকেশ্যন বুলি ক'লে ভুলেই হ'ব অলপমান হোটেল বা এয়াৰবিএনবি বা হোমষ্টে হয় নে হোমষ্টে যদি থাকে এতিয়া হোমষ্টে লৈ অসম চৰকাৰে বহুত প্লেন কৰিছে হোমষ্টে যদি থাকে ৰাইট সো এনেকুৱা ডাঙৰ যেতিয়া এয়াৰপোৰ্ট থাকে বিজি এয়াৰপোৰ্ট থাকে তাৰ ওচৰত যদি যিকোনো ধৰণৰ হোমষ্টে থাকে বা কিবা ধৰণৰ দোকান থাকে বা সৰু তাতে ধৰক কিবা পাৰ্ক চাৰ্ক থাকে তেতিয়া মানুহবিলাকে গৈ সেইটো জেগাত অলপ ফুৰিবলৈ চায় যে ধৰি লওক কোনোবা বেলেগ এখন চিটিৰ পৰা আহিছে ইয়াতে প্লেনখনে ষ্টপেজ লৈছে দেন আকৌ বেলেগ এখন চিটিলৈ যাব তো ষ্টপেজ লৈ 2-3 ঘণ্টা কি কৰে বহুত মানুহে সেইটো ফুৰিবলৈ ইউজ কৰে আৰু এয়াৰপোৰ্টৰ ওচৰত হলে সেই যোনখিনি দোকান হ'ব বা হোমষ্টে হ'ব বা যদি পাৰ্ক চাৰ্ক থাকে তেন্তে সেইবিলাকো গ্ৰ' হওঁতে সহায় হ'ব ৰাইট চ' সেইকাৰণে তেওঁলোকে বিমানবন্দৰ কেন্দ্ৰিক মহানগৰ বা এৰিট্ৰপলিছ যোনখন কৈছো আমি এৰিট্ৰপলিছ এখন ছেটেলাইট চিটি তেওঁলোকে গঠন কৰিব এতিয়া গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটিয়ে এই দায়িত্ব ল'ব ওকে আৰু যেনেকে মই ক'লো গম পায়ে আমাৰ যোনটো গুৱাহাটীৰ যোনটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট আছে আমি শ্বৰ্টকে LGBI বুলি বহুতে কয় সো LGBI এয়াৰপোৰ্টৰ ওচৰত এই পাৰ্টিকুলাৰ ছেটেলাইট চিটিখন গঠন হ'ব ছেটেলাইট চিটি মই বুজাইছিলো এবাৰ আশা কৰো বুজি পালে আপোনালোকে সকলোৱে সো আজিৰ টপিকছ এইখিনিয়ে আছিলে আৰু শেষত মই আপোনালোকক মোৰ টেলিগ্ৰাম চেনেল দেখাই দিছো যেহেতু প্ৰশ্ন প্ৰায় থাকে যে মেম PDF ক'ত পাম PDF এই দুইটা টেলিগ্ৰাম চেনেলত পাই যাব মই আঁতৰি দিছো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ওকে আৰু ক্লাছটো সামৰাৰ আগতে আকৌবাৰ সোঁৱৰাই দিও মই এটা প্ৰশ্ন সুধিছিলো এটা সাধাৰণ প্ৰশ্ন কিন্তু পৰীক্ষাত আগতে অহা প্ৰশ্ন যে GTAC বা গুৱাহাটী টি অপশ্যন চেণ্টাৰ কোনটো চনত গঠন কৰা হৈছিলে কোনটো চনত এষ্টাব্লিছ কৰা হৈছিলে সেইটো আপোনালোকে মোক কমেণ্টছত জনাব আজিলৈ আহিছো যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যোৱাৰ আগতে আৰু এটা ইনফৰমেশ্যন যিহেতু মই প্ৰত্যেক সপ্তাহৰ বুধবাৰে সাধাৰণতে উইকলি কাৰেণ্ট এফেয়াৰ্ছ আনো এবাৰ দেওবাৰে আনিছো কিন্তু নেক্সট মই বুধবাৰে আনিম সো কামিং যোনটো ৱেডনেছডে হয় যোনটো বুধবাৰ হয় সেইদিনাখনে আপোনালোকে নেক্সট উইকলি কাৰেণ্ট এফেয়াৰ্ছ পাই যাব অসমৰ থেংক ইউ